Axion Ahom. Welcome to Minmus Online Classroom. আমি ray optics আজি part 11 ত উপস্থিত হলুহি আৰু ray optics part 11 তো আমি লেন্সৰ বিষয়ে ডিসকাশন কৰিম মানে লেন্স পোৱাগে নাই এতিয়াও how to making lens আজি lens making কেনেকৈ কৰিব কিছুমান spherical surface আমি ray optics part 10 ত আৰম্ভ কৰিছিলো গতিকে ray optics part 10 ত আমি পঢ়িছিলো তো তাৰ কিছু টপিক থাকি গল আৰু টেকনি আজি আমি ray optics part 11 ত আৰম্ভ কৰিম আৰু যি সকলে মোৰ আজি প্ৰথম ray optics 11 part 11 চাইছা তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছো তোমালোকে মোৰ ray optics part 1 to 10 আৰু যদি অনলি তোমালোকে লেন্স হ'ব বিচাৰিছা যদি তোমালোকে অকলে অনলি লেন্স চাব বিচাৰিছা তেতিয়া হলে তোমালোকে মোৰ ray optics part 9 ৰ পৰা তোমালোকে চাব লাগিব part 9 to 11 লৈ চাব লাগিব আৰু যদি তোমালোকে হোল ray optics চেপ্টাৰ চাব বিচাৰিছা তেতিয়া হলে ray optics part 1 ৰ পৰা চাব লাগিব আজিও একেদৰে মোৰ ক্লাস আৰম্ভ কৰিছো এটা কোচ দি আৰু আমি অসমীয়া আৰু অসমীয়া কোচে আমাক প্ৰাধান্য দিয়া আৰু এটো এটা সুন্দৰ বাক্য তোমালোকে নিজে দেখিছা জীৱনটো সদায় হাঁহিৰে উদযাপন কৰিবলৈ চেষ্টা কৰা কিয়নো আমি কোনেও নেজানো জীৱন আৰু কিমান বাকি জীৱনটো সদায় হাঁহিৰে উদযাপন কৰিবলৈ চেষ্টা কৰা কিয়নো আমি কোনেও নেজানো জীৱন আৰু কিমান বাকি কষ্ট হওক দুখ আহক যি নহওক সকলোৰে জীৱনত হাঁহিৰে উপস্থিত কৰক সকলোৰে জীৱন হাঁহিমুখী হওক সকলোৰে জীৱনত হস্তিৰ নিশ্বাস পেলাব পাৰে যিকোনো কামতে যাতে হাঁহিৰে সমাপ্তি হওক তাকেই কামনা কৰিছো মই বিনয় ছাৰে আৰু আৰম্ভ কৰিছো ray optics part 11 ওকে আমি ইয়াৰ আগতো আমি কি পঢ়িছিলো আমাৰ ইমেজ ফৰ্মেশন পঢ়িছিলো কেতিয়া আছিল স্ফেৰিকেল হেৰিয়ত স্ফেৰিকেল টুকুৰা এটা লেন্সৰ টুকুৰা এটাত ক'ত আছিল অবজেক্টটো আছিল ৰেয়াৰ মিডিয়ামত ইমেজ ফৰ্ম কৰিছিল ডেন্সাৰ মিডিয়াম বাট এতিয়া অবজেক্টটো থাকিব ডেন্সাৰ মিডিয়াম আৰু ইমেজটো ফৰ্ম কৰিব ৰেয়াৰ মিডিয়ামত অকমান ডিফাৰেন্স এটা আছে আৰু বাকিখিনি আমি সবে জানো তো আমি জনা কথাখিনিয়ে আমি এতিয়া কন্টিনিউ কৰিম খালি আমাৰ ফৰ্মেশনটো আমাৰ উলুটা ফৰ্মেটটো কি উলাই তাকে আমি জানিবলৈ চেষ্টা কৰিম এতিয়া কি উলাব গৈ আছো বা কি কৰিব গৈ আছো এগেইন আমাৰ অবজেক্টৰ পৰা গৈছে পোহৰ গৈ পেলাই এফালে পাৰ হৈ আহিছে তাৰ পৰা নৰমেল ডাল ড্ৰ কৰিলে সিট কাটিব উই নো দ্যাট এফালে পোহৰ পাৰ হৈ গৈছে আৰু এই পইণ্টত ইমেজ ফৰ্মেশন কৰিছে ছবিটো বুজিবলৈ একেবাৰে সহজ আৰু ইয়াক কোৱা আছে ইয়াৰ অবজেক্ট ডিসটেন্স ইমেজ ডিসটেন্স আৰু এই দেখুনা এ বি যেটো স্ফেৰিকেল লেন্সৰ টুকুৰা সেই টুকুৰাটো লোৱা আছে এগেইন আমি জানো আমি কি কৰিব লাগিব আমি ট্ৰায়াঙ্গল লব লাগিব ট্ৰায়াঙ্গল আমি কি লওঁ এন ও সি লওঁ এন ও সি আমি কি পাম আমি জানো গামা ইকুৱেল আই প্লাস আলফা কাৰণ বাহিৰৰ এংগলটো আউটাৰ মোস্ট এংগলটো কিহৰ সমান হ'ব বাহিৰৰ মানে কোন দুটাৰ যোগফলৰ ভিতৰৰ কোন দুটা যোগফলৰ সমান আনাৰ ট্ৰায়াঙ্গল আমি কি লওঁ এন আই সি লওঁ এন আই সি লওঁ তাত আমি r ইকুৱেল বিটা প্লাস গামা ইয়াত সলনি কৰিবলৈ নাই r ইকুৱেল বিটা প্লাস গামা উই নো দ্যাট কাৰণ আমি i ফৰ্মুলা নিব লাগিব i আৰু r ফৰ্মুলা নিব লাগিব এগেইন আমি আলফা ইকুইভ্যালেন্ট টু tan alpha লম tan alpha equal nm by om তাক কি বুলি লিখিব পাৰি nm by op বুলি লিখিব পাৰো কাৰণ এই m আৰু p ৰ মাজত মই আগতো বুজাইছো বেছি ডিসটেন্স নাথাকে গতিকে এই ডিসটেন্সটো আমি নেগলিজিবল কৰিব পাৰো কাৰণ 1000 টকা পা যদি 10 টকা এটা যায় তেতিয়া হলে তাৰ কোনো লস নহয় যদি 10 টকা এটা তোমালোকৰ ভুজ এখনত মাংস বনাইছে তাৰ পৰা 100 কেজি মাংসৰ পৰা যদি 1 কেজি মাংস কোনোবাই চুৰ কৰি খাই দিছে তেতিয়া হলে কোনো ধৰণৰ এফেক্ট নহয় ইয়াতো ত্ৰিকোণমিতি ললে ভ্যালুবিলাক সৰু সৰু আহে তাত যদি এটা সামান্যকণ সৰুৱে তাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে সো আমি দুনিয়াকে ট্ৰায়াঙ্গলৰ মতে গৈ আছো সকলোৱে আলফা দেখিছা আলফাৰ কাৰণে আমি কি লৈছো ও এন এম লৈছো ঠিক আছে গামাৰ কাৰণে আমি কি লৈছো সি এন এম লৈছো বিটাৰ কাৰণে কি লৈছো এন এম আই লৈছো সো আমি আকৌ ট্ৰায়াগ্ৰাম বিলাক ইয়াত দেখুৱাই দিয়া নাই আমি ডায়াগ্ৰাম দেখুৱাবলৈ চেষ্টা কৰা নাই কাৰণ জানো তোমালোকে এখিনি বুজিব পাৰিবা আৰু আমি স্লেন্স ল মতে আমি কি জানো μ2 sin i μ2 sin i μ1
sin r জানো I angle সৰু হলে mu 2 I mu 1 r where I comma r very less than it is not equal very less গতিকে mu 2 I মানে হৈছে gamma minus alpha mu 1 beta plus gamma so mu 2 gamma মানে হৈছে nm cp minus alpha হৈছে nm op mu 1 beta হৈছে nm pi plus gamma value কিমান nm cp ঠিক আছে এতিয়া ই হৈছে cp r হৈছে cp আৰু নেগেটিভ হ'ব ই হৈছে op নেগেটিভ হ'ব v হৈছে pi আৰু হ'ব পজিটিভ obviously কাৰণ এইটো সাইড আমাৰ সদায় পজিটিভ আৰু এইটো সাইড আমাৰ সদায় নেগেটিভ সেম ল কোনো না বেলেগ ল আমি ওপৰ nm আছে গুটে nm খিনি কমন লৈ কাটি দিলো mu 2 cp ভ্যালু আছে 1 by minus r minus 1 by op ভ্যালু আছে op ভ্যালু 1 by minus u mu 1 আছে pi ভ্যালু আছে v আৰু cp ভ্যালু আছে 1 by minus to minus mu 2 by r plus mu 2 by u mu 1 by v minus ইফালে লৈ যাও mu 2 by u minus mu 1 by v আৰু mu 2 by r minus mu 1 by mu 2 by u minus mu 1 by v r common lolo mu 2 minus mu 1 this is the formula ইয়াত এটা বস্তু বেলে আমি আগৰটোত কি পাইছিলো mu 2 by v minus mu 1 by u mu 2 minus mu 1 by r আমি এই ফৰ্মুলাটো আৰু এই ফৰ্মুলাটোৰ মাজৰ ডিফাৰেন্স কি এই ফৰ্মুলাটোৰ কাৰণে কি আছিলে অবজেক্ট ডেন্সাৰ মিডিয়ামত আছে হয় অবজেক্ট কোড আছে ডেন্সাৰ মিডিয়াম অবজেক্ট লাই কৰিছে ডেন্সাৰ মিডিয়াম ইমেজ ফৰ্মেশন হৈছে ৰেয়াৰ মিডিয়াম আৰু এই কেছত কি হয় অবজেক্ট লাই ইন ৰেয়াৰ মিডিয়াম এণ্ড ইমেজ ফৰ্ম ইন ডেন্সাৰ মিডিয়াম ডিফাৰেন্স ইজ দ্যাট ঠিক আছে তো ফৰ্মুলাটো আমাৰ এনে ধৰণৰ ওলাব ঠিক আছে আকৌ কৈছো আগৰ মনত ৰাখিবা mu 2 ৰ তলত v আহিব যেতিয়া অবজেক্ট ৰেয়াৰ মিডিয়ামত থাকিব বাকিটো একে আছে আৰু mu 1 ৰ তলত mu 2 ৰ তলত v আহিব আৰু mu 1 ৰ তলত u আহিব ঠিক আছে যেতিয়া অবজেক্ট ডেন্সাৰ মিডিয়ামত থাকে তেতিয়া mu 2 ৰ তলত u আৰু mu 1 ৰ তলত v একদম ফৰ্মুলা কিটা কনফিউজ নকৰিবা ঠিক আছে মই তোমালোকক নেক্সট পইণ্টলৈ যাও এতিয়া আমি চাইছো কনকেভৰ কাৰণে কনকেভ স্পেৰিকেল সাৰফেস আমি কনকেভ স্পেৰিকেল সাৰফেসৰ কাৰণে চাইছিলো যেতিয়া অবজেক্ট ৰেয়াৰ মিডিয়ামত আছে এতিয়া আকৌ অবজেক্ট কোড আছে ডেন্সাৰ মিডিয়ামত আছে আৰু কি ফৰ্ম কৰিব আৰু ফৰ্মুলাটো এবাৰ ফৰ্মুলাটো কি হ'ব সেম ফৰ্মুলা হ'ব mu 1 by v minus mu 2 by u equal mu 1 minus mu 2 by r এটা আমি এনেকৈ লিখিব পাৰো mu 2 by u minus mu 1 by v mu 2 minus mu 1 by r এটা mu 2 mu 2 by mu 2 minus mu 1 by r আমি এটা এনেকৈ লিখিব পাৰো মানে অবজেক্ট যেতিয়া লাগিলে কনকেভে হক কনভেক্সে হক অবজেক্ট যেতিয়া ডেন্সাৰ মিডিয়ামত থাকে ফৰ্মুলা একে থাকিব কি কনকেভে হক কনভেক্সে হক অবজেক্ট যেতিয়া ৰিয়াৰ মিডিয়ামত থাকে তাৰ ফৰ্মুলা একে থাকিব সো ইট ইজ ইম্পৰ্টেন্ট তো জানিব লাগিব ইয়াতো আমি কি কৰিম ইয়াতো আমি কেনেকৈ লম ইয়াত সেম আমাৰ ট্ৰায়াঙ্গল আছে ONC আমাৰ ট্ৰায়াঙ্গল
কমা I ইকুৱেল আমি কিমান পাইছো ইয়াত চোৱা আলফা প্লাস গামা পাইছো আৰু আমি ট্ৰায়াঙ্গল NIC আমি পাইছো R ট্ৰায়াঙ্গলটো দেখিছা বাহিৰৰ কোণটো বিটা প্লাস গামা R বিটা প্লাস গামা ঠিক আছে আমি ইয়াতো আলফা লবলৈ চেষ্টা কৰিম মানে আলফা ইকুইভ্যালেন্ট টু 10 আলফা কাৰণ আলফা ভ্যালুটো বহুত সৰু গতিকে আমি কি লম NM/OM তাৰ জায়গাত কি লিখিম NM/OP NM/OP বিটা ভ্যালু 10 বিটা কি থাকিব NM/IM NM/OP গম পাইছা বিটা ভ্যালুৰ কাৰণে INM এটো ট্ৰায়াঙ্গল লৈছো আলফাৰ কাৰণে ONM গামাৰ কাৰণে NMC ঠিক আছে তো তাৰ পৰা 10 টু লেট মনত আছে some people have curly black hair turns permanently মানে tan theta equal P by B perpendicular by base এটো ফৰ্মুলা আমি মনত ৰাখিব লাগিব আৰু হেতুৰ মতে আমি অতদিন আহিলো তথাপিও আকৌ এবাৰ পাহৰিছা বুলি মই কৈ দিছো পঢ়া নাই বহুতে জানো মই নাপাহৰা NM/PC সো আকৌ সেম থিং আহিব ইয়াত V নেগেটিভ হ'ব U নেগেটিভ হ'ব আৰু R পজিটিভ হ'ব ইয়াৰ খালি কেস দুটা ঠিক আছে ওকে তো ইয়া ক্যালকুলেশন কৰিব এনসার ওলাই যাব এনসার কি ওলাব একেটা ওলাব আকৌ কৈছো অবজেক্ট যেতিয়া ডেন্সাৰ মিডিয়ামত থাকিব তেতিয়া মিউটোৰ তলত ইউ আহিব আৰু মিউনৰ তলত ভি আহিব আকৌ কৈছো অবজেক্ট যেতিয়া ডেন্সাৰ মিডিয়ামত থাকিব মিউটোৰ তলত ইউ আৰু মিউনৰ তলত ভি বাকি মিউ2 - মিউ1 বাই আৰ আহিব আৰু যেতিয়া অবজেক্ট ৰেয়াৰ মিডিয়ামত থাকিব তেতিয়া হলে কি আহিব মিউটোৰ তলত ভি আৰু মিউনৰ তলত ইউ আকৌ এটা কৈছো যদি এফালে মিউ1 - মিউ2 আছে তেতিয়ালে গম পাবা এফালে বস্তুটো সাইনটো উল্টা হৈ থাকিব কাৰণ এই আমাৰ যেটো ফৰ্মুলা আমি সেটো কনফিউজন নহবা একদম মনত ৰাখিবা যে mu1/v বা এটো হল এটো কিয় নহল এটো মনত ৰাখিবা যে mu2 - mu1 থাকিলে এই আমি যেটো কৈ আছো যে mu2 তলত u থাকিব মাইনাস mu1 তলত v থাকিব হে আৰু mu2 তলত v থাকিব আৰু মাইনাস mu1 তলত u থাকিব কেতিয়া হ'ব mu2 - mu1 থাকিব লাগিব গতিকে ইয়াত কনফিউজনৰ সৃষ্টি নকৰিবা তোমালোকে ঠিক আছে মই বাৰে বাৰে তোমালোকক একেটা পইণ্টকে কৈ আছো নেক্সট আহিলে ইয়াক কোৱা হয় লেন্স মেকাৰ ফৰ্মুলা আমি যে কনকেভ সারফেস পঢ়িলো কনকেভ স্ফেৰিকেল সারফেস পঢ়িলো এই সারফেসৰ পৰা আমি এখন লেন্স বনাব পাৰো লেন্স কেনেকে চোৱা এই পইণ্টটোৰ পৰা দেখিছা এই পইণ্টটোৰ পৰা যদি মই ডট কৰি দিলে এখন সারফেস হৈ গ'ল এই পইণ্টটোৰ পৰা যদি মই জয়েন কৰি দিও এটো কি হৈ গ'ল এখন সারফেস ঠিক আছে এইখন এখন সারফেস তো দুখন সারফেস মানে এনেকে এফালে এখন আছে সারফেস আৰু এফালে এখন সারফেস এই দুখন সারফেস মিলি পেলাই কি হৈ আছে আমাৰ ইমেজ ফৰ্মেশন কৰিব মানে আমাৰ লেন্স বনাব তো এই লেন্সখন যে বনিছে দুখন সারফেস দি গতিকে আমি লেন্স মেকাৰ ফৰ্মুলা লেন্স এখন কি ফৰ্মুলা বেসিছত বনোৱা হয় সেই বিষয় আজি ষ্টাডি কৰিম এতিয়া মই প্ৰথম এখনকে বিষয় চাম মই তোমাৰ ডায়াগ্ৰামটো কৈ আছো অবজেক্ট আহিছে ৰেয়াৰ মিডিয়াম টু ডেন্সাৰ মিডিয়াম ইমেজ ফৰ্মেশন কৰিব ইমেজ ফৰ্মেশন কোড কৰিব ইখন বাদ দিলো ইয়াত আহিছে অবজেক্ট ইয়াত যাব গৈ পেলাই খুনা খাই আমাৰ কি হৈছে এফালে গুছি মানে ইমেজ এটা ফৰ্ম এতিয়া ইমেজটো কোড ফৰ্ম কৰিছে প্ৰথমখনৰ কাৰণে i1 ত কৰিছে ঠিক আছে মই কি কৈছো যে বাকিখন নধৰিবা এতিয়া i1 টো কি হৈ গল এই ইমেজখনৰ কাৰণে কি হৈ গল এই লেন্সখনৰ কাৰণে এই ইটো টুকুৰাৰ কাৰণে কি হৈ গল অবজেক্ট হৈ গল আৰু এতিয়া এই অবজেক্টটোৰ কাৰণে ইমেজটো কি কৰিব ফৰ্মেশন কৰিব ইমেজটো কোড ফৰ্মেশন কৰিব এইখিনিলে আহিব ইমেজটো কোড ফৰ্মেশন কৰিব এইখিনিলে আহিব ডেন্সাৰ মিডিয়ামত কিয় আকৌ ই কি পালেকে ডেন্সাৰ টু ডেন্সাৰ মিডিয়ামে পাব ইমেজটো কি হ'ব পোহৰটো উভতি যাব বিচাৰিব কিন্তু ডেন্সাৰ টু ডেন্সাৰ মিডিয়াম পোৱাৰ কাৰণে কি কৰিব তাৰ ফালে কি কৰিব ইমেজটো ফৰ্মেশন কৰিব মানে প্ৰথম i1 টো কি হৈ গল অবজেক্ট হৈ গল মই ভাবিছো তোমালোকৰ অকমান অসুবিধা লাগিব পাৰে মই আকৌ এবাৰ কৈ দিছো প্ৰথম মই ঠিক আছে এতিয়া চোৱা এবা ইয়াৰ পৰা পোহৰ গল
ইয়াত ইমেজ ফৰ্মেশ্যন কৰিলে I1 ঠিক আছে এইটো আমাৰ জেনেৰেল আছিল কাৰণ এইটো আমাৰ ডেন্সাৰ মিডিয়ামটো ৰিয়াৰ মিডিয়াম গ'ল ডেন্সাৰ মিডিয়ামটো ৰিয়াৰ কিন্তু আনাদাৰ এখন স্ফেৰিকেল সাৰফেস লাগি আছে নে নাই আছে এতিয়া এইটো কি হৈ গ'ল এইটো কি হ'ল এতিয়া ডেন্সাৰটো কি হলে আহিব ৰিয়াৰ মিডিয়াম আহিব এতিয়া আগৰখনৰ কথা পাহৰি যোৱা ডেন্সাৰটো ৰিয়াৰ মিডিয়াম আহিব কিন্তু এতিয়া আগৰখন টুকুৰাটো থকাৰ বাবে কি ডেন্সাৰলে সোমাই যাব লাগিব নালাগে তো নুসুমাই পেলাই কি হৈ যাব তো এফালৰ পৰা আহা পোহৰটো এইখিনিতে ইমেজটো ফৰ্মেশ্যন কৰি দিব সো ইয়াত ৰঙা কেডাল দেখুৱাডালে অনলি ইমেজ ফৰ্মেশ্যন দেখুৱাইছে বাকি কোনটোৱে কোনখন সাৰফেসৰ হৈছে হেতু দেখুৱা নাই ঠিক আছে গতিকে এই সাৰফেসখনৰ কাৰণে এই সাৰফেসখনৰ ফালে এফালে এটা C2 পাম এখন সাৰফেসৰ কাৰণে C1 পাম এখন সাৰফেসৰ কাৰণে অবজেক্ট পালো এখন সাৰফেসৰ কাৰণে I1 আৰু I পাম সব পালো তো এফালে এখানে ৰেডিয়াসৰ কাৰ্ভ আছে R2 পালো এটো R1 পালো এটো ইমেজ ডিসটেন্স পালো এটো U পালো আৰু এটো V1 মানে প্ৰথম ইমেজ ডিসটেন্স যোনটো হেতু আমি পালো ঠিক আছে মই ভাবিছো বুজি পাইছা প্ৰথমখন দ্বিতীয়খন নাৰাখাকে ৰাখি চাম তাৰ পিছতে দ্বিতীয়খন ৰাখিম কাৰণ কি লেন্স ফৰ্ম কৰিব লাগিব নালাগে প্ৰথম টুকুৰাটো ৰাখিলো ধৰি ললো স্ফেৰিকেল সাৰফেস I1 হল ইখন ৰাখি দিলো তেতিয়া কি হৈ গল ডেন্সাৰ একেলগ হৈ গল গতিকে এফালে নগৈ এফালে ইমেজ ফৰ্ম মানে ইমেজটো ফৰ্ম কৰিলে গতিকে লাষ্টৰ ইমেজটো আমি এটোহে পামগে গতিকে বাকিখিনি ডট ডট দি দেখুৱা হৈছে ঠিক আছে তো মই ভাবিছো তোমালোকক এতিয়া বুজিব পাৰিছা তোমালোকে গতিকে আমি প্ৰথম সাৰফেসখনৰ কাৰণে ইমেজ ডিসটেন্স কোনটো পাম V1 পাম আৰু আমি অবজেক্ট ডিসটেন্স কি পাম U পাম ঠিক আছে সো আমি mu2 by V1 minus mu1 by U mu2 minus mu1 by I যেহেতু এটা এটা ফৰ্মুলা যেহেতু এটা স্ফেৰিকেল সাৰফেসৰ ফৰ্মুলা গতিকে ইয়াত আকৌ তোমালোকে ডিসটেন্স বা হেয়াৰ কাৰণে অবজেক্টৰ কাৰণে ইয়াত সাইন বহুৱাব নালাগে কাৰণ এই সাৰফেসখনৰ কাৰণে তোমালোকে সাইন বহুৱাই ফৰ্মুলাটো উলিয়াই আহিছে মেথমেটিক্যাল প্ৰবলেম কিবা থাকিলে মেথমেটিক্যাল প্ৰবলেম আমি সলিউশন কৰিলে তাত আমি সাইন বহুৱাম কিন্তু যেহেতু আমি ইয়াতে কৰিছো গতিকে আমাৰ সাইন নালাগে গতিকে প্ৰথমটো কি আছিলে ৰিয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়াম আছিলে এবাৰ আকৌ উল্টা হৈ যাব যেহেতু ডেন্সাৰ মিডিয়ামৰ পৰা এবাৰ ৰিয়াৰ মিডিয়াম আহিব গতিকে আমাৰ ফৰ্মুলাটো এবাৰ V1 কি হ'ব আমাৰ কাৰণে V1 ডিসটেন্সটো আমাৰ কাৰণে এবাৰ অবজেক্ট হ'ব কি হ'ব V1 টো অবজেক্ট আগতে ইমেজ ডিসটেন্স আছিলে V1 আৰু U আছিলে অবজেক্ট ডিসটেন্স এবাৰ V1 টো কি হৈ যাব অবজেক্ট হ'ব আৰু আমি অবজেক্টটো কেনেকৈ লিখিম mu2 by V1 minus mu1 by V আহিব minus mu2 minus mu1 by R ঠিক আছে মানে প্ৰথমটো ফৰ্মুলা আছিলে এটো ৰেয়াৰত অবজেক্ট আৰু ইমেজ ফৰ্মেশ্যন কৰিছে ফুট ডেন্সাৰ মিডিয়াম আৰু ইয়াত কি আছে অবজেক্ট আছে ডেন্সাৰ মিডিয়ামত আৰু ইমেজ ফৰ্মেশ্যন কৰিছে আমি উল্টাকে যদি ধৰো ৰিয়াৰ মিডিয়ামত আমি পৰা বুলি ধৰিছো মানে ইখন নাথাকাকে ধৰিছো গতিকে ৰিয়াৰ মিডিয়ামৰ সেই কনসিডাৰেচন কৰি পেলাই লিখা হৈছে গতিকে দুটা ইকুৱেশ্যন পালো এই দুইটা ইকুৱেশ্যন যদি আমি 1+2 কৰো যদি ইফ উই আমি ইয়াত এটো এটা হ'ব এটো R1 আহিব আৰু এটো R2 আহিব কাৰণ প্ৰথমখনৰ কাৰণে R1 আছে আৰু সেকেন্ডখনৰ কাৰণে আছে R2 গতিকে R1 and R2 আহিব গতিকে আমি R1 and R2 লিখিম দুইটা যদি আমি this is equation number 1 দিও this is equation number 2 দিও আৰু যদি আমি 1+2 কৰি দিও তেতিয়াহলে আমাৰ হাতত থাকিব আমি এখিনতে অকমান এটা হলাই লও সুবিধাৰ কাৰণে মাইনাস দি পেলাই মাল্টিপ্লাই কৰি দিও mu1 by V minus mu2 by V1 এফালে কি আহি যাব mu1 minus mu2 by R2 আহিব আমি মাইনাস এটা দি ললো এটো এটা এবাৰ ইকুৱেশ্যন নম্বৰ 2 দিলো তো 1+2 কৰিলে কি আহিব mu2 by V1 minus mu1 by U plus mu1 by V minus mu2 by V1 mu2 minus mu1 by R1 plus mu1 minus
mu2 by r2 ঠিক আছে তো v1 cancel থাকি গল mu1 v minus mu1 u mu1 v minus mu1 u তাৰ পিছতে mu2 minus mu1 যদি কমন লৈ লওঁ তেতিয়াহলে কি হৈ যাব 1 by r1 এতিয়া মই লৈছো mu2 minus mu1 এফালে mu1 minus mu2 আছে গতিকে উল্টাই ল'বৰ কাৰণে ইয়াত কি হৈ গ'ল মাইনাস চিন এটা আহি গ'ল কাৰণ উল্টাই ল'ব লাগিব ন গতিকে মাইনাস চিন এটা আহি গ'ল এতিয়া mu1 টো যদি কমন লৈ লওঁ এফালে থাকিব 1 by v minus 1 by u আৰু এফালে যদি ডিভাইড হৈ আহে mu1 টো তেতিয়াহলে mu2 minus mu1 divided by mu1 1 by r1 minus 1 by ঠিক আছে এতিয়া মই যদি এটো লিখো মেইনলি এই ফৰ্মুলাটোকে কি বুলি কৈ থকা আছে লেন্স মেকাৰ ফৰ্মুলা বুলি কৈছে আৰু এটুক কোৱা আছে লেন্সৰ সমীকৰণ আমি প্ৰুফ কৰিম এই 1 by v minus 1 by u কোৱা হয় 1 by f বুলি 1 by ফকাস আমি লেন্সৰ কাৰণে ফৰ্মুলাটো প্ৰুফ কৰিম আৰু এইখিনিক আমি কি বুলি লিখিব পাৰো 1 by f আমি ডিফাৰেন্ট লেন্সৰ কাৰণে প্ৰুফ কৰিম আমি এটো লিখিব পাৰো mu2 by mu1 minus 1 by r1 minus 1 by r2 বহুতে এনেকেও লিখে যে mu1 ৰ ভ্যালুটো mu1 কিন্তু ইয়াৰৰ ভ্যালুটো 1 ধৰে কিন্তু b minus 1 গতিকে ফৰ্মুলাটো এনেকুৱা ফৰ্মুলাকো লৈ যায় যে 1 by f equal mu minus 1 by r1 minus 1 by r2 এনেকুৱা ফৰ্ম এটা লকো আমাৰ লৈ যায় কিয় লৈ যায় কাৰণ আমাৰ যেটো mu1 ৰ ভ্যালুটো যদি 1 ধৰে তেতিয়াহলে mu2 ভ্যালুটো mu বুলি ধৰিলে তেতিয়াহলে ফৰ্মেট এটো লৈ যাব এটো কোৱা হয় লেন্স মেকাৰ ফৰ্মুলা আমি কি কৈছিলো মই আকৌ কৈছো যে আমাৰ দুটা ইকুৱেচন আছে এটা ইকুৱেচন ৰিয়াৰত যেতিয়া অবজেক্ট আছিল ইমেজটো যেতিয়া ডেন্সাৰ ফৰ্ম কৰিছে আৰু যেতিয়া আমাৰ অবজেক্ট ডেন্সাৰ আৰু ইমেজ ৰিয়াৰত আছে মই কৈছো কি কাৰণে কৰিছো গম পাইছে যে আমি ইয়াত mu1 ইয়াত যেটো v1 টো ক্যান্সেল যাব লাগিব গতিকে mu1 mu2 কৰি ললো পিছত মাইনাসটো আহি গলগে আৰু এফালে ডিভাইড কৰি দিলো mu1 কমন ললো এখিনি পজিশনত mu1 কমন লৈ পেলাই ডিভাইড কৰিলো কত mu2 by mu1 থাকিলে mu1 হৈ গল আৰু 1 by r1 minus 1 by r2 ঠিকি আছে 1 by r1 minus 1 by r2 বুলি আছে আৰু এইকনক কি বুলি কয় লেন্সৰ ফৰ্মুলা বুলি কোৱা হয় এটো ফৰ্মুলাক লেন্সৰ ফৰ্মুলা 1 by f এটো আমি প্ৰুফ কৰিম গতিকে আমি 1 by f এতিয়া লিখি দছো জাস্ট আমি প্ৰুফও কৰিম ইয়াকে আৰু এটোকে লেন্স মেকাৰ ফৰ্মুলা বুলি কোৱা হয় আৰু mu1 যদি মানে মিডিয়াম টু 1 হয় তেতিয়ালে mu2 যদি u হয় তেতিয়ালে আমি 1 by f equal mu minus 1 বুলি লিখিব পাৰো তো mu এটো 1 mu minus 1 equal 1 by r1 minus r তো আমি এই ধৰণে লেন্স মেকাৰ ফৰ্মুলাটো আমি ষ্টাডি কৰিলো এটো ফৰ্মুলা দিয়ে আমি যিকোন ধৰণৰ লেন্সৰ ক্ৰিয়েটিভিটি ঠিক আছে লেন্সৰ ক্ৰিয়েচন আমি কৰিব পাৰিম এনেদৰে কনকেভ লেন্সৰ কাৰণেও আছে তো কনকেভ লেন্সৰ কাৰণে একেই ফৰ্মুলা একেই কথা একেখিনি একটা ফৰ্মুলা হয় তো মেইনলি আমি লেন্স মেকাৰ ফৰ্মুলা বুলি আহে আৰু কনভেক্স লেন্সৰ কথা কোৱা হয় বিশেষ কনভেক্স লেন্সতে আমি এটো ক্যালকুলেশন কৰো সো মই বেসিক্যালি কনভেক্স লেন্সটো কৰিছো কনকেভ লেন্সটো তোমালোকে নিজে ট্ৰাই কৰিব পাৰিবা আৰু একদম ইজি হয় আৰু একদম সহজে কৰিব পাৰিবা তো বৰ টান কথা নহয় সো আজি ভিডিওটোত মই ভাবিছো তোমালোকে লেন্সৰ বিষয়ে কিছু কথা শিকিব পাৰিলা লেন্স ফৰ্মুলা বা লেন্সৰ বিষয়ে লেন্স কি হয় বা লেন্সৰ ফৰ্মুলা কেনেকৈ বনোৱা হৈছিল স্পেৰিকেল সাৰফেসৰ পৰা লেন্স কেনেকৈ বনিলে সেই বিষয়ে তোমালোকে শিকিব পাৰিলা যদি সঁচাকৈ শিকিব পাৰিছা আৰু এটা ইম্পৰ্টেন্ট কথা শিকিব পাৰিলে যে অবজেক্ট এয়াৰ মিডিয়ামত ইমেজ এয়াৰ মিডিয়ামত থাকিলে কোনটো তলত ভি হয় কি হয় মই একদম বিতং ভাবে কৈছো গতিকে ভিডিওটো তোমালোকে যদি অলপ টাইম চাই তেতিয়াহলে ভালদৰে চাবলৈ ট্ৰাই কৰিবা আৰু এ টু জেড মই অংকটো কৰাই যাওঁতে কি কথা কৈছো এইখিনি শুনি যাবা আৰু বস্তুবিলাক লিখি প্ৰেক্টিস কৰি যাবা মই কৰাই যাওঁতে প্ৰেক্টিস কৰি যাবা আৰু দেখিবা তোমালোকে এটা ভাল ৰিজাল্ট পাবা গতিকে সকলো যদি মোৰ ভিডিওটো চাই ভাল পাইছে তেতিয়ালে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা তোমালোকৰ মৰম মোৰ চেনেলটো আগবাঢ়ি যাব আৰু তোমালোকৰ কাৰণে কৰা কষ্টখিনি মোৰ সাৰ্থক হ'ব প্লিজ লাইক এণ্ড শেয়াৰ সাবস্ক্ৰাইব কৰিবা কিন্তু কম আকৌ নতুন এটা ভিডিও লগ পোৱাৰ আশাৰে তেতিয়ালে সুস্থ থাকা নমস্কাৰ জয় অসম জয় হিন্দ